নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগ এটা আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু যিসকলে নতুনকৈ আহিছে বন্ধুসকল চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু বন্ধুসকল আজি যোনটো ৰেচিপি হ'ব মানে ইউনিক ৰেচিপি হ'ব আৰু আপোনালোকে ৰেচিপিটো খাই পাইছে নে নাই কমেন্ট সেকশনত জনাব আৰু আজি যোনটো ৰেচিপি বনোৱা হ'ব এইটো লাওৰে মানে পৰঠা বনোৱা হ'ব যেহেতু মায়ে বনাব আৰু কেনেকৈ কি বনায় সকলোখিনি দেখুৱাম আৰু ইনগ্ৰেডিয়েন্টছ লগতে কি আছে হেকলৈ চালে গম পাব আৰু ভিডিঅ'টো এইটো বন্ধুসকল লাওখিনি ধুনীয়াকৈ ৰুকি দিছেগৈ আৰু তাৰপিছত এইফালে চাব ময়দা আৰু এইফালে যোনটো পৰঠাটো ভাজিব যে এইটো কাৰণে ৰিফাইন তেল আনা হৈছে আৰু এইয়া চাব ইয়াত দি দিলে ময়দা আপোনালোকে যিমানখিনি পাৰে লৈ ল'ব পাৰে আৰু এইটো হালকাকৈ ইয়াত নিমখ দি দিছেগৈ এতিয়া এয়া চাব ইয়াক খানা হ'ব ধুনীয়াকৈ ইয়াত ৰিফাইন তেল দিবা নেকি নিদিয়ে মিক্স কৰি লৈছে মানে পানী দি লৈছিলে আৰু ডোটো যাতে ভালকৈ মিক্স হৈ যায় আৰু অলপ সময় মাৰি থৈ দিব লাগিব ন এইটো পৰঠাৰ লগত খাবৰ কাৰণে সবজি এটা বনোৱা হ'ব আৰু এইটো বেংগলী দম আলু ৰেচিপি এয়া চাব সৰু সৰু আলুখিনি মানে মায়ে কাটি ধুনীয়াকৈ প্লেটত সজাই থৈ দিছিলে তাৰপিছত এইফালে চাব পিঁয়াজ আছে আদা নহৰু আৰু জলকীয়াৰ পেষ্ট তাৰপিছত এইফালে হালধি আৰু নিমখ এয়া চাব গেছো জ্বলি ৰেডি আৰু কেৰাহীও পাতি দিলে আৰু আজি যিহেতু গেছত বনোৱা হ'ব মিঠাতেল লগতে এইয়া চাবচোন পৰঠাৰ মানে যোনখিনি ডৌখিনি ধুনীয়াকৈ চাব মায়ে হাতৰ পৰা ৰাউণ্ড কৰি পেলাই থৈ দিছেগৈ আৰু এতিয়া বেলিবই লাগে আৰু ইয়াত গ'ল মিঠাতেল কেৰাহীও গৰম হৈ গ'ল যিহেতু হালকাকৈ ইয়াত জিৰা দি দিছেগৈ এয়া চাবচোন অকল আজিৰ ৰেচিপিটো মায়ে বোলে সৰুকালত খাইছিলে জাতিলাওৰ পৰঠা সেইবাবে মানে মায়ে আজি মনত কৰি পেলাই বনাই দিছে আৰু এটা ইউনিক ৰেচিপি হয় আৰু যিমান যি হ'লেও ন এইফালে তেল গৰম হৈ গ'ল আৰু প্ৰথমতে ইয়াত দি দিলে পিঁয়াজ চাব হালকাকৈ ইয়াত নিমখ দি দিলেগৈ নিমখ আৰু হালধি হালকাকৈ লাৰ দিছেগৈ আৰু এইয়া চাব আদা নহৰু আৰু জলকীয়াৰ পেষ্টখিনি ধুনীয়াকৈ ইয়াত দি দিলেগৈ আৰু এয়া চাব আলুখিনি দি দিছেগৈ ইয়াত এইটো কি আলু বুলি কৈছিলে মা এইটো অঁ বাদামী আলু এইটো পাহৰিয়ে গৈছিলোঁ মই মাজতে এদিন ফ্ৰাই কৰা হৈছিলে যিহেতু ধুনীয়াকৈ ফ্ৰাই কৰি লৈছেগৈ আৰু মছলাৰ লগত পুৰা কম্বিনেশ্যনটো চাবচোন কি মজা লাগিছে চাই দিলে আলুখিনি প্ৰায় কিমান মিনিট ফ্ৰাই কৰিব লাগিব 5 মিনিটমান এইখিনি ফ্ৰাই কৰিব লাগিব আৰু মছলাৰ লগত তাৰপিছত লাষ্টত ইয়াত পানী দি দিবগৈ এইয়া চাব লাষ্টত হালকাকৈ পানী দি দিছেগৈ ফাইনেলি এইফালে চাব দম আলু ৰেডি মানে আৰু অলপ সময় সিজিব বাকী আছে তাৰপিছত ৰেডি আৰু এইফালে চাব বন্ধুসকল মই ভাবিছিলোঁ যে এইটো পৰঠা বনাব নেকি তাৰপিছত লাষ্টত গৈ মায়ে ক'লে যে এইটো পুৰি হয় বুলি দেই বেয়া চেয়া নাপাব মানে ভুল হৈ গ'ল আৰু এইটো যিহেতু মায়ে যোৱাকালিৰ পৰা একচুৱেলি পুৰি বুলি ক'ব লাগিছিলে পৰঠা বুলি কৈ আছিলে মানে এইটো এয়া চাব সৰু কেৰাহীত মানে ৰিফাইন তেলখিনি দি দিছে পুৰিৰ কাৰণে এয়া চাব পুৰিৰ কাৰণে বেলি আছে এইফালে মায়ে দম আলু ৰেচিপি ফাইনেলি এইফালে হৈ গ'ল আৰু এতিয়া মায়ে মানে এটা এটাকৈ গোটেই বেলি আছেগৈ আৰু এইফালে চাবচোন ফাইনেলি এইফালে তেলো গৰম হৈ গ'ল এতিয়া মানে মায়ে এইফালে ৰেডি কৰি আছে আৰু লাহেকৈ তেলত এৰি দিবগৈ এইয়া চাব
এটা এটাকে মানে সকলোখিনি যিমানখিনি এইফালে বেলি থৈছেগৈ গোটেইখিনি মানে এনেকৈ চেম প্ৰচেছত ফ্ৰাই কৰি ল'বগৈ আৰু এয়া চাবচোন কি ধুনীয়াকৈ ফুলি গৈছেগৈ এইটো ফাৰ্ষ্টৰটো ইমান ফুলা নাছিলে ছেকেণ্ডৰটো চাব কি ধুনীয়াকৈ ফুলি গৈছেগৈ ফাইনেলি বন্ধুসকল এইফালে চাব পুৰি যোনটো লাওৰ পৰা বনাইছিলে যে এয়া চাব ফাইনেলি ৰেডি আৰু লগতে এইফালে দম আলু আছে এতিয়া প্ৰথমতে খাই পেলাই জনাম কেনেকৈ কি হৈছে এয়া চাব পুৰি মজা হৈছে খাবৰ কাৰণে আৰু এয়া দম আলু জ্বলা একদম পাৰফেক্ট হৈছে গৰম গৰম পুৰি লগতে এয়া আলুৰ দম আহিলে খাব পাব আৰু মজা গোটা পুৰি লৈ লৈছোঁ এইফালে চাব দম আলুৰ লগত তিয়াই লৈছোঁ এনেকৈ এয়া টেষ্ট মজা হৈছে খাই চাব এনেকৈ বনাই ভাল লাগিছে দেই খাই পেলাই বন্ধুসকল আজিৰ ফুড ব্লগটো চাই কেনেকৈ পালে কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ টিল দেন টাটা বাই বাই